ৰাতি আমি এটা খবৰ পাইছিলোঁ যে এখন গাড়ীত এজন মানুহে অবৈধভাৱে এনেকৈ পিপলি চেং যোনটোক চানা বাৰ্কা বুলি কোৱা হয় তো সেইটো লৈ নগাঁও দিশে ধাৱবান হৈ আছে বুলি গাড়ীখন তো ঠিক সেই সাপেক্ষে আমি যোনটো আমাৰ পূব হালদিবাৰীৰ ওচৰৰ চেক পইণ্ট আছে সেইডোখৰ ওচৰতে আমি গাড়ীখন ৰখাওঁ গাড়ীখন ৰখোৱাৰ পিছত চাৰ্চ অপাৰেশ্যন কৰোঁ গাড়ীখনত চাৰ্চ অপাৰেশ্যন কৰাৰ পিছত গাড়ীখনত আমি 4টা লাইভ পিপলি চেং আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ লগে লগে আমি গাড়ীখন আৰু পিপলি চেংকেইটা চিজ কৰা হয় আৰু যোনজন মানুহ আছিলে একিউজজন তেওঁৰ নাম টাইবুৰ ৰহমান তেওঁক ডিটেইন কৰা হয় তাৰপিছত তেওঁক সোধপোছ কৰা হয় আৰু তেওঁৰ সোধপোছৰ সাপেক্ষে আমি বাকী অনুসন্ধান কৰি থকা হৈছে হয় তেওঁক সেই পূব হালদিবাৰীৰ ওচৰতে তেওঁক ডিটেইন কৰিছিলোঁ তাৰপিছত তেওঁ বহুতকেইটা জেগা আমাক লৈ যায় দেখুৱাবলৈ ক'ত ক'ত আছে তো তাত কিছুমান জেগাত আমি কিছুমান প্ৰুফ পালোঁ তো বাকীখিনি তেওঁ এতিয়া প্ৰভাইড কৰি আছে যোনখিনি আমি ইনভেষ্টিগেশ্যন কৰি থকা হৈছে তো সময় সাপেক্ষে আমি আপোনালোকক সেইখিনি বাকীখিনি জনাই দিয়া হয় সেইটো যিহেতুকে শ্বেডিউল স্পেচিছ হয় শ্বেডিউল 2ত পৰে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এমেণ্ডমেণ্ট 2022 হিচাপে হয় ইতিমধ্যে এটা আমাৰ কাজিৰঙা ৰেঞ্জত অন্তৰ্গত আমাৰ এটা কেছ অফেন্স ৰেজিষ্টাৰ কৰা হৈছে আৰু অনুসন্ধান কৰি থকা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত